নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে কোনখন চলচ্চিত্ৰই অস্কাৰ বঁটা 2024ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। 2024ত অৰ্থাৎ এই বছৰত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, অপেন হেমাৰ। মনত ৰাখিব, অপেন হেমাৰ নামৰ চলচ্চিত্ৰখনে 2024 বৰ্ষত অৰ্থাৎ এই বছৰত অস্কাৰ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। কোন বছৰত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 1917 চনত। মনত ৰাখিব, গান্ধীজীয়ে 1917 চনত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে চৰাইদেউক কেতিয়া অসমৰ পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰা হয়। চৰাইদেউক কেতিয়া অসমৰ পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰা হয়। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, 2015 চনৰ 15 আগষ্ট তাৰিখে। মনত ৰাখিব, 2015 চনৰ 15 আগষ্ট তাৰিখে চৰাইদেউক অসমৰ পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বুঢ়ী গোসানী দেৱালয় ক'ত নিৰ্মাণ কৰা হৈছে। বুঢ়ী গোসানী দেৱালয় ক'ত নিৰ্মাণ কৰা হৈছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, যোৰহাটত। মনত ৰাখিব, বুঢ়ী গোসানী দেৱালয় যোৰহাটত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে চীন দেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়। চীন দেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, চাংপো। মনত ৰাখিব, চীন দেশত ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত। ডেভিছ কাপ কোনটো খেলৰ সৈতে জড়িত। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, লন টেনিছ। মনত ৰাখিব, ডেভিছ কাপ লন টেনিছ খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে ইউৰোপৰ সৰ্বোচ্চ শৃংগটো কি। ইউৰোপৰ সৰ্বোচ্চ শৃংগটো কি। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, মাউণ্ট এলব্ৰাছ। মনত ৰাখিব, ইউৰোপৰ সৰ্বোচ্চ শৃংগটো হৈছে মাউণ্ট এলব্ৰাছ। নেক্সট কুৱেশ্যনটিত আছে অসমে বাংলাদেশৰ লগত কিমান কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। অসমে বাংলাদেশৰ লগত কিমান কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 262.03 কিলোমিটাৰ। মনত ৰাখিব, অসমে বাংলাদেশৰ লগত 262.03 কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যনটিত আছে শ্যাম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ কাৰ দৰবাৰত আছিল। শ্যাম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ কাৰ দৰবাৰত আছিল। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, দুৰ্লভ নাৰায়ণ। মনত ৰাখিব, শ্যাম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ দুৰ্লভ নাৰায়ণৰ দৰবাৰত আছিল। নেক্সট কুৱেশ্যনটিত আছে গোহাঁই কমল আলি কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। গোহাঁই কমল আলি কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, নৰনাৰায়ণৰ। মনত ৰাখিব, গোহাঁই কমল আলি
নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? নেক্সট কুৱেশ্যনটিত আছে অসমৰ নিজৰ সীমা দেশখন ৰাজ্য আৰু দেশখন দেশৰ সৈতে ভাগ কৰে। অৰ্থাৎ অসমে নিজৰ সীমা কিমানখন ৰাজ্য আৰু কিমানখন দেশৰ সৈতে ভাগ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 7খন ৰাজ্য আৰু 2খন দেশৰ সৈতে ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ মুঠ মাটিকালি হৈছে অৰ্থাৎ অসমৰ মুঠ মাটিকালি কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ বি ৭৮,৪৩৮ কিলোমিটাৰ স্কুৱেৰ। মনত ৰাখিব অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ দ্বিতীয় ৰাজ্য কোনখন? উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ দ্বিতীয় ৰাজ্য কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আছাম। মনত ৰাখিব উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ দ্বিতীয় ৰাজ্যখন হৈছে অসম। নেক্সট কুৱেশ্যনটিত আছে মণিৰাম দেৱানৰ সৈতে কাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ সৈতে কাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পিয়লি বৰুৱা। মনত ৰাখিব পিয়লি বৰুৱা মণিৰাম দেৱানৰ সৈতে 1858 চনত 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন উৎসৱক প্ৰাচ্যৰ মহাকুম্ভ বুলিও কোৱা হয়? কোন উৎসৱক প্ৰাচ্যৰ মহাকুম্ভ বুলিও কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অম্বুবাচী মেলা। মনত ৰাখিব অম্বুবাচী মেলাক প্ৰাচ্যৰ মহাকুম্ভ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? অসম লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰাজ্যপালে। মনত ৰাখিব অসমৰ লোকসেৱা আয়োগৰ অধ্যক্ষক ৰাজ্যপালে নিযুক্তি কৰে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম জৈৱ মণ্ডল সংৰক্ষণ কোনটো? ভাৰতৰ প্ৰথম জৈৱ মণ্ডল সংৰক্ষণ কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি নীলগিৰি। মনত ৰাখিব নীলগিৰি হৈছে ভাৰতৰ প্ৰথম জৈৱ মণ্ডল সংৰক্ষণৰ কেন্দ্ৰ। নেক্সট কুৱেশ্যনটিত আছে 150খন T20 ইণ্টাৰনেশ্যনেল মেচত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হৈছে কোন ভাৰতীয় খেলুৱৈ? অৰ্থাৎ কোনগৰাকী ভাৰতীয় খেলুৱৈ 150খন T20 ইণ্টাৰনেশ্যনেল মেচত অংশগ্ৰহণ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰোহিত শৰ্মা। 2024 চনৰ T20 বিশ্বকাপ কোনে আয়োজন কৰিছে? 2024 চনৰ T20 বিশ্বকাপ কোনে আয়োজন কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৱেষ্ট ইণ্ডিজ এণ্ড ইউ আফ্ৰিকা। মনত ৰাখিব 2024 চনৰ T20 বিশ্বকাপ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই আয়োজন কৰিছে। নেক্সট কুৱেশ্যনটিত আছে মানুহৰ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়ে? অৰ্থাৎ মানুহৰ শৰীৰত থকা লোহিত ৰক্তকণিকাই মানুহৰ শৰীৰত কি কঢ়িয়াই নিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি
অক্সিজেন। নেক্সট কুৱেশ্যনটিত আছে য়েলোষ্টন নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? য়েলোষ্টন নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ USA। মনত ৰাখিব য়েলোষ্টন নেশ্যনেল পাৰ্ক USAত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ছডিয়াম কাৰ্বনেটক সাধাৰণতে ডেছ নামেৰে জনাজাত? অৰ্থাৎ ছডিয়াম কাৰ্বনেট সাধাৰণতে কি নামেৰে জনাজাত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বেকিং ছ'ডা। মনত ৰাখিব ছডিয়াম কাৰ্বনেট সাধাৰণতে বেকিং ছ'ডা নামেৰে জনাজাত।